Good morning, students. Education lo tumalok সকলোকে স্বাগতম। Students, আমি যোৱাকালি ক্লাছত পৰিমেয় সংখ্যা বুলি চেপ্টাৰৰ ওপৰত অধ্যয়ন কৰিছো। হয়নে? তাতে আমি কি চাইছিলো বাৰু? মনত আছে নে তোমালোকৰ? এবাৰ ৰিভিজন কৰি লওঁনে আমাৰ যোৱাকালি ক্লাছটো? Okay. So let's start. আমি একদম প্ৰথমতে one উদাহৰণ চাইছিলো হয়নে? য'ত আমাৰ দৈনন্দিন জীৱনত আমি কেনেকৈ আমাৰ সংখ্যাবোৰৰ ব্যৱহাৰ কৰো। মনত আছে নে? আমি উদাহৰণসমূহ আকৌবাৰ চাই লওঁ, okay? So প্ৰথমতে আমি চাইছিলো কেনেকৈ এটা ঘড়ীত সংখ্যাবোৰ ব্যৱহাৰ কৰা হৈছে নে? ইয়াতে কি কোনবোৰ সংখ্যা 1 2 3 4 5 6 আৰু 12 লৈকে সংখ্যাবোৰ ইয়াত ব্যৱহাৰ কৰা হৈছে। ঠিক তেনেকৈ আমি কি চাইছিলো আৰু ক্যালেন্ডাৰটোত এতিয়া আমাৰ জানুৱাৰী মাহটো চলি আছে 2019 আৰু জানুৱাৰী মাহ ক্যালেন্ডাৰটোত কেনেকৈ সংখ্যাবোৰৰ ব্যৱহাৰ কৰা হৈছে। ৰাইট? তেনেকৈ কি চাইছিলো আৰু যেনেকৈ আমি কেতিয়াবা দোকানলৈ যাওঁ হয়নে বস্তু কিনিবৰ কাৰণে দোকানলৈ গ'লে যে বস্তুবোৰ জোখাৰ কাৰণে কেনেকৈ 1 কেজি 2 কেজি হয়নে জুখিবৰ বাবেও আমি সংখ্যাৰ ব্যৱহাৰ কৰো। আৰু যেতিয়া আমি পইচাটো দিবলৈ হয় যিমান আমাৰ দাম হয় বা যিমান আমাৰ বিল হয় পইচাটো দিবৰ কাৰণে আমি সংখ্যা ব্যৱহাৰ কৰো হয়নে 100 টকা 200 টকা হয়নে নহয়? তেনেকৈ আৰু বহুতো আমি উদাহৰণ চাইছিলো যেনেকৈ ধৰি লোৱা গেলামাল দোকানৰ চোৱা ৰচিদখনত বিলখন হয়নে ৰচিদখনত আমাৰ পইচাটো দেখুৱাবৰ বাবে আমি সংখ্যা ব্যৱহাৰ কৰো। ঠিক তেনেকৈ চোৱা আৰু কোনোবা এখন হোটেলত খাবলৈ গ'লে তাৰ মেনুখন হয়নে তাত দিয়া থাকে ইয়াত চোৱা কেনেকৈ দিয়া আছে মছলা ডোসা 50 টকা হয়নে চাহ মিঠাই খাবলৈ গ'লেও দামসমূহ কেনেকৈ দেখুৱা হয় সংখ্যা ব্যৱহাৰ কৰি দেখুৱা হয়। ৰাইট? ঠিক তেনেকৈ আৰু কি চাইছিলো আৰু এটা ইম্পৰ্টেন্ট বস্তু আছিলে হয়নে থাৰ্মোমিটাৰ অসুখ হলে জ্বৰ হলে তোমালোকৰ টেম্পাৰেচাৰ জোখে হয়নে নহয়? সো সেই থাৰ্মোমিটাৰটো সংখ্যাৰ ব্যৱহাৰ হয়। আৰু দৰ্জী নিশ্চয় যোৱা তোমালোকে হয়নে আমি সকলোৱে যাওঁ এতিয়াতো স্কুলৰ আৰম্ভণি এইটো বছৰৰ হয়তো স্কুলৰ ইউনিফৰ্মো চিলাবলৈ গৈছা হয়নে? সো তেতিয়া দৰ্জীজনে কাপোৰটো জুখিবৰ বাবে স্কেলৰ ব্যৱহাৰ নকৰে জানো? আৰু সেই স্কেল পাতত কি থাকে সংখ্যাহে থাকে হয়নে সংখ্যাৰ ব্যৱহাৰ কৰি 1 মিটাৰ 2 মিটাৰ বা যিমানো কাপোৰ লাগে আমি সংখ্যাৰ ব্যৱহাৰ কৰি জুখো। ৰাইট? গতিকে এতিয়া চাইছিলো তাৰ পাছতে আমি কি চাইছিলো কিছুমান প্ৰণালী সংখ্যা প্ৰণালী আমি কিছুমান শিকিছিলো হয়নে? যেনেকৈ কোনবোৰ সংখ্যা আছিলে আমি কালি কোনবোৰ সংখ্যা পঢ়িছিলো মনত আছে নে তোমালোকৰ? স্বাভাৱিক সংখ্যা হয়নে পূৰ্বপ্ৰথমে আমি পঢ়িছিলো স্বাভাৱিক সংখ্যা। স্বাভাৱিক সংখ্যা সমূহ আছিলে মনত আছে 1 2 3 4 5 আৰু এনেকৈ গোটেইবোৰ নম্বৰ আটাইবোৰ নম্বৰ কি হয় স্বাভাৱিক সংখ্যাৰ প্ৰণালীত থাকে। ৰাইট? তাৰ পাছত আমি কোনটো পঢ়িছিলো পূৰ্ণ সংখ্যা হয়নে নহয়? পূৰ্ণ সংখ্যা হলে কোনটো সংখ্যা লগ লগালে স্বাভাৱিক সংখ্যাত কোনটো সংখ্যা লগ লগালে পূৰ্ণ সংখ্যা পাইছিলো আমি
শূন্য হয়নে শূন্যটো যেতিয়া তুমি স্বাভাৱিক সংখ্যাৰ লগত লগ লগাই দিয়া তে সেই সংগ্ৰহটোক কি বুলি কোৱা হয় পূৰ্ণ সংখ্যা ৰাইট তাৰে পিছত আমি কি কৰিছিলো আৰু কিছুমান সংখ্যা আমি পাইছিলো মনত আছে নে স্বাভাৱিক সংখ্যাবোৰৰ ঋণাত্মক স্বৰূপটো হয়নে স্বাভাৱিক সংখ্যাবোৰৰ সন্মুখত যেতিয়া তুমি মাইনাস সাইনটো লগোৱা যেনেকৈ 1 এটা স্বাভাৱিক সংখ্যা যদি 1ৰ সন্মুখত তুমি মাইনাস সাইন এটা লগোৱা তাৰ মানে -1 তেতিয়া কি হয় অখণ্ড সংখ্যা হয়নে ওকে আৰু অখণ্ড সংখ্যাৰ দুটা ভাগ থাকে কি আছিলে ধনাত্মক আৰু ঋণাত্মক হয়নে পজিটিভ বোৰ মানে প্লাস সাইনৰ সংখ্যাবোৰ ধনাত্মক অখণ্ড সংখ্যা আৰু মাইনাস সাইনৰ স্বাভাৱিক সংখ্যাবোৰ কি হয় ঋণাত্মক অখণ্ড সংখ্যা হয়নে ওকে সো কালি ক্লাসটোত আমি ইমানখিনিলৈকে আমি অধ্যয়ন কৰিছো ওকে আমি কালি ক্লাসটো আমি এতিয়া ৰিভাইজ কৰি ললো এতিয়া চাওচোন আমি সংখ্যা প্ৰণালীটো কেনেকৈ লিখিব পাৰে ওকে সো ছোৱালীজনী কি কৰিছে ফুলৰ পুলি ৰুইছে হয়নে পুলিটো কেনেকৈ ৰুইছে বাৰু চোৱাচোন 1 মিটাৰ ঘৰটোৰ পৰা ঘৰটোৰ বাউণ্ডাৰীৰ পৰা চোৱা 1 মিটাৰ দূৰত্বৰ ফুল পুলি এজোপা ৰুইছে হয়নে নেক্সট চোৱা আকৌ নেক্সট ফুল পুলিজোপা আকৌ 1 মিটাৰ ডিফাৰেন্সত 1 মিটাৰ দূৰত্বত তাই লগাইছে ঠিক তেনেকৈ তৃতীয়টো পুলিও 1 মিটাৰ দূৰত্বত লগাইছে তেনেকৈ তাই লগাই গৈছে গোটেইবোৰ পুলি তাই তেনেকৈ 1 মিটাৰ দূৰত্ব মেইনটেইন কৰি পেলাই লগাইছে ওকে আৰু এটো কোনফালে আছে এটো লগাইছে ৰাইট সাইডত হয়নে ফালে লগাইছে সো ইয়াক আমি 1 2 3 4 এদৰে লিখিব পাৰো হয়নে ইয়াক যদি 1 বুলি লিখা ইয়াক 2 বুলি লিখা ইয়াক 3 ইয়াক 4 আৰু এনেকৈ লিখি যাব পাৰিবা হয়নে নহয় ওকে সো নেক্সট চোৱাচোন 5 এদৰে লিখি যাব পাৰিবা আৰু ই ৰাইট সাইডত ঠিক তেনেকৈ চোৱা এবোৰ হয় স্বাভাৱিক সংখ্যা হয় আমি কালি ক্লাসত পঢ়িছো হয়নে 1 2 3 4 পৰা আৰম্ভ কৰি গোটেইবোৰ সংখ্যা স্বাভাৱিক সংখ্যা হয় ৰাইট ঠিক তেনেকৈ এতিয়া চোৱাচোন আৰু পৰিজনী আমি কালিও চাইছিলো পৰিজনী কেনেকৈ প্ৰথমতে মুনা এটা আনে গোটেই স্বাভাৱিক সংখ্যাবোৰ লৈ লয় মুনাটো ভৰাই লয় নেক্সট কি কৰে চোৱা স্বাভাৱিক সংখ্যাবোৰ কি হয় সীমাহীন হয় কিন্তু হয়নে আমি ক'ব নোৱাৰো যে একদম শেষৰ স্বাভাৱিক সংখ্যাটো কোনটো হয় ওকে 1000 10000 20000 তেনেকৈ গৈ থাকিব স্বাভাৱিক সংখ্যা ওকে আমি ক'ব নোৱাৰো যে ক'ত শেষ হ'বগে স্বাভাৱিক সংখ্যা ই সীমাহীন হয় ঠিক আছে তাৰ বাবে আমি সীমাহীন যেতিয়া হয় সংখ্যাবোৰ এতিয়া আমি কি লিখো জানানে suppose 1 2 3 4 আৰু ইয়াৰ পিছতটো আৰু বহুতো স্বাভাৱিক সংখ্যা আছে তাৰ বাবে আমি কি লিখো জানা আমি তিনিটা ডটৰ ইউজ কৰো ওকে তিনিটা বিন্দু দিলে ই বুজাব যে এই প্ৰণালীটো কি হয় সীমাহীন হয় ওকে ই এদৰে গৈয়ে থাকিব আৰু আগলে ঠিক আছে ওকে সো আমি সোঁফালৰ সংখ্যা প্ৰণালীটো আমি ভৰাম আৰু কোনবোৰ সংখ্যালে ভৰাৰো স্বাভাৱিক সংখ্যালৈ এতিয়া নেক্সট কি হ'ব এতিয়া ঘৰখনৰ বাওঁফালেও ছোৱালী কি কৰিছে ঠিক তেনেকৈ যেনেকৈ তাই সোঁফালে পুলিবোৰ লগাইছে ঠিক তেনেকৈ তাই বাওঁফালে লগোৱাইছে ওকে 1 মিটাৰ দূৰত্বত তাই কেইজোপামান পুলি লগালে ওকে সো এতিয়া চোৱা এফালেও আমি কি লিখিব পাৰিম তাৰে লগাই গ'ল এফালেও 1 মিটাৰ দূৰত্বত আছে আৰু আমি কি লিখিব পাৰিম
ইফালেও 1 2 3 4 5 আমি লিখিব পাৰিম মানে সোঁফালে আমি অলৰেডি লিখিলো 1 2 3 4 5 আৰু বাওঁফালেও তাই 1 2 3 4 5 এদৰে লিখিব পাৰিম কিন্তু দুফালে একে নহয় ইয়াৰ মাজত পাৰ্থক্য আছে পাৰ্থক্যটো কি আছিল ধনাত্মক আৰু ঋণাত্মকটো ইয়াতে ওলাই পৰিব ওকে আমি শুন কি পাৰ্থক্য আছিল কি এফালেও 3 আছে আৰু বাওঁফালেও 3 আছে তো বাওঁফালৰ 3টো তুমি কি লিখিব লাগিব -3 লিখিব লাগিব ওকে 3 নহব -1 -2 -3 -4 আৰু -5 ওকে এটা এইবোৰ সংখ্যাৰ সন্মুখত কি লগাব লগা হ'ল এটা মাইনাস সাইন মানে বিয়োগৰ চিম্বলটো লগাব লগা হৈছে ঠিক আছে এতিয়া চোৱা কি হ'ব একদম মাজৰ সংখ্যাটো হছিলে 0 শূন্য মানে কি হ'ব প্ৰণালীটোৰ ইগোপিয়া দেখুৱাই থকা সংখ্যাবোৰ কি হয় সংখ্যাবোৰ হয় পূৰ্ণ সংখ্যা মানে আমি 0 পৰা আৰম্ভ হৈছে নহয় আমি প্ৰথমতে কি চাইছিলো 1 2 3 4 5 এই সংখ্যাবোৰ কি হয় স্বাভাৱিক সংখ্যা ৰাইট স্বাভাৱিক সংখ্যাক আমি কোনটো আখৰেৰে বুজাইছিলো মনত আছে নে ইংৰাজীৰ আখৰ এটা আমি ব্যৱহাৰ কৰো স্বাভাৱিক সংখ্যা হিচাপৰ বাবে আখৰটো কোনটো আছিল ইংৰাজীৰ capital letter N হয়নে very good আছে তোমালোকৰ হয়নে আৰু এতিয়া শূন্যটো যেতিয়া স্বাভাৱিক সংখ্যাৰ লগত লগ লগাই দিয়া তেতিয়া সেই সংখ্যাক কি বুলি কয় পূৰ্ণ সংখ্যা মানে পূৰ্ণ সংখ্যা বুলি কোৱা হয় যেতিয়া তুমি শূন্যটো লগাই দিয়া আৰু তেতিয়া পূৰ্ণ সংখ্যাক আমি ইংৰাজীৰ এটা আখৰেৰে সূচাও আকৌ সেই আখৰটো মনত আছে তোমালোকৰ কোনটো আখৰ আছিল বাৰু ইংৰাজীৰ capital letter W very good কিয় হয় ইংৰাজীত natural numbers বুলি কয় সেইবাবে N ঠিক আছে আৰু ইংৰাজীত পূৰ্ণ সংখ্যা whole numbers বুলি কয় তাৰ বাবে W ওকে ইমানখিনি বুজিলা তোমালোকে ওকে সো আমি বাওঁফালে এতিয়া প্ৰণালীটোৰ বাওঁফালে আগবাঢ়ো কি সো শূন্যৰ সৈতে সকলোবোৰ স্বাভাৱিক সংখ্যা পূৰ্ণ সংখ্যা বোলা হয় বুলি আমি জানিলো এতিয়া চোৱাচোন পৰিজনীয়ে ইয়াতে কৈছে W W হয় বুলি তোমালোকৰ আনসাৰটো শুদ্ধ আছিল হয়নে ওকে এতিয়া চোৱাচোন এই গোটেইবোৰ যিমানো দেখিছা ইয়াত 0 পৰা 5 লৈকে 0 পৰা -5 লৈকে হয়নে এই গোটেইবোৰ সংখ্যা তাৰ মানে -5 পৰা +5 লৈকে এই গোটেইবোৰ সংখ্যা কি হয় এতিয়া তাৰ আগতে এটা প্ৰশ্ন উত্তৰ দিবানে তোমালোকে ওকে সো প্ৰশ্নটো উত্তৰ দিবৰ বাবে তোমালোকে ক্লিকাৰ ডিভাইসটো ব্যৱহাৰ কৰিবা ওকে তাতে 4টা অপচন আছে A B C D যেনেকৈ তোমালোকে যোৱাকালি ক্লাছটোত উত্তৰ দিছিলা ঠিক তেনেকৈ আজিও উত্তৰ দিবা ওকে 4টা অপচনৰ ভিতৰত শুদ্ধ উত্তৰ মাত্ৰ এটাহে হয় ঠিক আছে এই শুদ্ধ উত্তৰটো তোমালোকে ক্লিক কৰি দিবা আমি ইয়াতে গম পাই যাম যে তোমালোকে উত্তৰ দিব পাৰিছা নে পৰা নাই ওকে সো প্ৰশ্নটো পঢ়া পূৰ্ণ সংখ্যাৰ উদাহৰণ হ'ল তোমাক 4টা অপচন দিয়া আছে A 0 B -1 C -9 D -7 ইয়াৰ ভিতৰত মাত্ৰ এটাহে শুদ্ধ উত্তৰ আৰু তোমালোকক কিমান সময় লাগিব বাৰু একদম সহজ হয়নে 15 সেকেন্ডত উত্তৰ দিব পাৰিবানে
সো তোমালোকক 15 সেকেন্ডৰ সময় দিছো ওকে টাইম স্টার্ট হল পূৰ্ণ সংখ্যাৰ উদাহৰণ কোনটো হয় তুমি ক্লিক কৰি ডিভাইচৰ সহায়ত আমাক জনোৱা ওকে সো তোমালোকৰ সময় কিন্তু সমাপ্ত হল তোমালোকে বহুতে উত্তৰটো দিব পাৰিছা হয়নে শুদ্ধ উত্তৰটো অপচন এ আছিলে ওকে 0 এটা পূৰ্ণ সংখ্যা হয় হয় নহয় -1 -7 -9 এইবোৰ পূৰ্ণ সংখ্যা হয় জানো এইবোৰটো পূৰ্ণ সংখ্যা নহয় এইবোৰ কি সংখ্যা হয় কালি ক্লাছতো আমি পঢ়িছিলো হয়নে স্বাভাৱিক সংখ্যাবোৰৰ লগত যেতিয়া মাইনাস সাইনটো লগাই দিয়ে সংখ্যাবোৰ কি হয় আমি পঢ়িছিলো নহয় ওকে আমি চাও দে এনেকুৱা ধৰণৰ সংখ্যাবোৰক কি বুলি কৈছিলে অখণ্ড সংখ্যা হয়নে এই ধৰণৰ সংখ্যাবোৰক অখণ্ড সংখ্যা বুলি নকয় জানো সব পৰিণামে কি কৰিছে গুটি সংখ্যাবোৰ লৈ লৈছে তাৰ গুণাটোৰ ভিতৰত এটাইবোৰ সংখ্যা লৈ লৈছে আৰু সংখ্যাবোৰক কিহেৰে সূচাইছে তাই ক্যাপিটেল লেটাৰ Z ঠিক আছে আৰু Z আখৰটো ক'ৰ পৰা আহিছে জাহলিন বুলি এটা গ্ৰীক ৱৰ্ডৰ পৰা আহিছে ঠিক আছে জাহলিন বুলি এটা ৱৰ্ডৰ পৰা আহে এই জেডটো আহিছে ওকে ঠিক আছে সো এই সমূহ কি হয় ধনাত্মক অখণ্ড সংখ্যা কাৰণ কিয় এই স্বাভাৱিক সংখ্যাবোৰৰ আগত কি আছে প্লাস সাইন আছে হয়নে এইভাবে ধনাত্মক অখণ্ড সংখ্যা ওকে আৰু এই সমূহ কি হয় তেতিয়া হলে এই সমূহ যদি ধনাত্মক অখণ্ড সংখ্যা হয় তেতিয়া হলে এই মাইনাস থকা কি হ'ব Yes, কোনোবা পাৰিবানে? ঋণাত্মক অখণ্ড সংখ্যা ভেৰি গুড পাৰিছা তোমালোকে হয়নে কালি ক্লাছটো মন দি পঢ়িছিলা ওকে সো ঋণাত্মক অখণ্ড সংখ্যা আমি গম পালো ধনাত্মক অখণ্ড সংখ্যাও আমি গম পালো হয়নে আৰু 0টো কি হয় ই ঋণাত্মকো নহয় ই ধনাত্মকো নহয় ওকে ই এটাও নহয় কিন্তু কেতিয়াবা যদি তোমালোকক প্ৰশ্ন সোধে শূন্য এটা ধনাত্মক নে ঋণাত্মক তেতিয়া তুমি কবা যে ই এটাও নহয় ওকে যদি তোমাক কয় সঁচা নে মিছা লিখা শূন্য এটা ধনাত্মক সংখ্যা তুমি কবা এটো মিছা হয় ওকে শূন্য কি হয় পূৰ্ণ সংখ্যা হয় ওকে সো এতিয়া চোৱা আমি সংখ্যা প্ৰণালীটো পালো এতিয়া 0 1 2 3 সোঁফালে আৰু বাওঁফালে 0 -1 -2 -3 ওকে এতিয়া ইয়াৰ মাজে মাজে চোৱাচোন ইয়াৰ মাজেও কিছুমান সংখ্যা আছে কিন্তু 0 আৰু 1 ৰ মাজত 0 আৰু 1 ৰ মাজত কি সংখ্যা আছে 1/2 হয়নে আৰু 2 ৰ অনুপাত হয়নে ঠিক তেনেকৈ ইয়াৰ মাজত চোৱা কি সংখ্যা আছে -1/2 হয়নে ঠিক তেনেকৈ আৰু ইয়াত চোৱা কি আছে এনেকৈ বহুতো সংখ্যা আছে 2 1/2 মানে 5/2 গম পাইছে নে কেনেকৈ 2 1/2 5/2 লিখো জানানে তাৰ মানে কেনেকৈ হয় 2 into 2 plus 1 বুজিলা তলৰ পৰা এদৰে ওপৰ যাবা 2 আৰু 2 ৰ পূৰণফল তাৰ লগত 1টো যোগ কৰিব লাগিব ওকে সেটো কি হ'ব divided by 2 এটা থাকিব কিন্তু সো কি হ'ব ওপৰ কিমান হ'ব 2 into 2 কিমান 4 plus 1 5 so 5 divided by 2 okay ঠিক তেনেকৈ যদি তোমাক
3 1/2 লিখিলেহেঁতেন এটোৰ উত্তৰ কি হ'ব জনমু কি হ'ব তলতটো বাৰু 2 এ থাকিব ওপৰত কি হ'ব তলৰ পৰা ওপৰলে যোৱা কেনেকৈ কৰিবা 2 into 3 plus 1 কি ইয়াৰ উত্তৰ কিমান তাৰ মানে 2 into 3 মানে কিমান 6 plus 1 মানে 7 7/2 ঠিক আছে গম পাইছা এতিয়া কেনেকৈ ভাঙিব পাৰে এইবোৰ mixed fraction তাক আমি simple fraction বনাই দিছো কি ঠিক আছে সো এনেকৈ আমি সংখ্যাবোৰৰ মাজতো আৰু বেলেগ সংখ্যা পাব পাৰো ইফালেও আছে -2 1/2 তাৰ মানে -5/2 ঠিক তেনেকৈ ইয়াৰ মাজত এটা সংখ্যা আছে আকৌ 0 আৰু 1/2 ৰ মাজতো আকৌ সংখ্যা আছে 1/4 ওকে সো এনেকৈ বহুত সংখ্যা আছে তুমি সংখ্যাবোৰৰ মাজত দুটা সংখ্যাৰ মাজত তুমি বহুত সংখ্যা পাব পাৰিবা ওকে আমি কি কৈছিলো কালি আমি কৈছিলো যে দুটা একাধিক্ৰমে থকা স্বাভাৱিক সংখ্যাৰ মাজত স্বাভাৱিক সংখ্যা নাথাকে হয়নে যেনেকৈ আমি উদাহৰণ লৈছিলো 1 আৰু 2 1 আৰু 2 কি হয় দুটা একাধিক্ৰমে থকা স্বাভাৱিক সংখ্যা হয় সো এই দুটা স্বাভাৱিক সংখ্যাৰ মাজত তুমি স্বাভাৱিক সংখ্যা নোপোৱা কিন্তু এইবোৰ স্বাভাৱিক সংখ্যা নহয় নহয় হয় নহয় 1/4 1/2 3/4 এইসমূহতো স্বাভাৱিক সংখ্যা নহয় বেলেগ ধৰণৰ সংখ্যা হয় হয়নে সো বেলেগ ধৰণৰ সংখ্যা পাব পাৰা তুমি খালি কৈছিলো যে তুমি দুটা একাধিক্ৰমে থকা স্বাভাৱিক সংখ্যাৰ মাজত স্বাভাৱিক সংখ্যাহে নোপোৱা ওকে বাট বেলেগ ধৰণৰ সংখ্যা থাকিব পাৰে ইয়াত ঠিক আছে সো আমি হেতুৱে চাম আজি যে সংখ্যাবোৰনো কি সংখ্যা হয় ইয়াৰনো নাম কি ওকে ঠিক আছে সো এবাৰ প্ৰয়োজনীয়ে -1/2 আৰু এইবোৰ গোটেইবোৰ সংখ্যা জেডৰ মোনাটোৰ ভিতৰত মানে অখণ্ড সংখ্যাৰ মোনাটোৰ ভিতৰত লবলৈ চেষ্টা কৰিলে ওকে সো দেখিলে যে তাই পাৰে কিন্তু এতিয়া চাচোন এইবোৰ সংখ্যা যেনেকৈ 3/0 এই সংখ্যাটো তাই মোনাটোৰ ভিতৰত ভৰাবলৈ পৰা নাই কিয় পৰা নাই বাৰু 3/0 কিয় পাই যোৱা বাকিবোৰ সংখ্যাটো গৈছে হয়নে 1/4 তাই ল'ব পাৰিছে -1/2 তাই ল'ব পাৰিছে এইটো কিয় ল'ব পৰা নাই ইয়াৰ আঁৰতনো কি ৰিজন আছে বাৰু কি কাৰণ আছে আমি চাওঁ তাকে এবাৰ আমি চাম প্ৰয়োজনীয় 3/0 কিয় ল'ব নোৱাৰিলে অখণ্ড মোনাটোৰ ভিতৰত ওকে আমি ধৰি ললো 3/2 এটা সংখ্যা হয় কিউত থাকে ওকে মানে আমি কি লিখিব পাৰি 3/2 is equal to q হয়নে সো ইয়াৰ পৰা তুমি এটো পালা তাৰ মানে 3 is equal to 2 ইফালে গুচি গলে কি হ'ব q into 2 হৈ যাব হয়নে সো এটো বস্তুৱে এটো বস্তু হয় ওকে এটো কেনে বুজিলানে 3/2 belongs to q মানে 3/2 কিউত আছে বুলি কৈছে হয়নে তাৰ মানে 3/2 is equal to q ওকে তাৰ মানে আমি কি লিখিব পাৰিম 3 কাৰ সমান 2 তুমি সোঁফালে লৈ যাব লাগিব আৰু সোঁফালে লৈ গলে q into 2 হ'ব ওকে সো ইয়াৰ পৰা কি পাবা 3 কিমান হ'ব 1.5 q 1.5 কেনেকৈ পালে জানানে 3 is equal to q into 2 তাৰ মানে q is equal to কিমান
3 divided by 2. 3 divided by 2 মানে 1.5. এইটো আমি প্ৰশ্নৰ পৰাই পাই গৈছো হয়নে 3 divided by 2 মানে 1.5. ওকে সো এটোকে লিখিছে q is equal to 1.5. এতিয়া 3 divided by 0 এবাৰ লিখিছে 3 divided by 0. 3 divided by 0 যদি q থাকে তাৰ মানে কি হ'ব 3 is equal to q into 0 হ'ব হয়নে আৰু 0 লগত তুমি এনেকুৱা কিবা সংখ্যা পূৰণ কৰিলে 3 পাব পাৰিবানে 0 লগত যদি তুমি ধৰি লোৱা 1 পূৰণ কৰিছা তেতিয়া কি হ'ব 0 0 লগত যদি তুমি 2 পূৰণ কৰিছা তেতিয়া কি হ'ব 0 0 লগত ধৰি লোৱা তুমি 3 পূৰণ কৰিছা এবাৰ তেতিয়াও কি হ'ব 0 হয়নে 0 লগত তুমি যিয়ে সংখ্যা পূৰণ নকৰা কিয় সদায় উত্তৰটো কি হ'ব 0 তুমি লাগিলে 0 লগত 100 এটাই পূৰণ কৰি দিয়া ডাঙৰ সংখ্যা এটা পূৰণ কৰি দিয়া এতিয়াও কিন্তু তোমাৰ উত্তৰটো 0ই হ'ব ঠিক আছে 0 লগত তুমি যিমান ডাঙৰ নম্বৰ এটা যিমান ডাঙৰ সংখ্যা এটা পূৰণ নকৰানো কিয় সদায় উত্তৰটো 0ই হ'ব ওকে সো তুমি 0 লগত এনেকুৱা q বিচাৰিবানে যত তুমি পূৰণ কৰিলে 3 পাব পাৰিবা এটো সম্ভৱ হ'ব জানো এটোটো সম্ভৱ হয় ৰাইট তাৰ মানে q কি হ'ব লাগিব তাৰ মানে তুমি q এটা মান যাৰ বাবে তুমি q আৰু 0 পূৰণ কৰিলে 3 পাব পাৰা তেনেকুৱা ধৰণৰ কোনো মান নাই তাৰ মানে কি হয় 3 divided by 0 সংজ্ঞাবদ্ধ বিহীন ওকে 3 divided by 0 সংজ্ঞাবদ্ধ বিহীন মান আছে ওকে সো সেইভাবে 3 divided by 0 to integers মানে অখণ্ড সংখ্যাৰ মোনাটোত প্ৰয়োজনীয় লবলৈ নোৱাৰিলে ওকে তাৰ বাবে এটা নতুন সংখ্যা প্ৰণালী কি হয় এটো সংখ্যা হেতু সংখ্যাই হৈছে পৰিমেয় সংখ্যা ওকে এতিয়া আমি হয়নে আমি যোৱা কালিৰ পৰা আমি পঢ়ি আছো পৰিমেয় সংখ্যাৰ বিষয় পঢ়িবলৈ কাৰণে আমি কিমানবোৰ বস্তু পঢ়িব লগা হ'ল দেখিলানে স্বাভাৱিক সংখ্যা পূৰ্ণ সংখ্যা ধনাত্মক ঋণাত্মক অখণ্ড সংখ্যা হয়নে তাৰে পাছতহে আহিছে এতিয়া পৰিমেয় সংখ্যা ওকে এতিয়া আমি আৰু পৰিমেয় সংখ্যানো কি হয় ঠিক আছে সচোন এতিয়া কি আছে পৰিমেয় সংখ্যাক প্ৰথমতে ইংৰাজী আখৰেদি সূচাই দিছে ওকে কিউ লিখি লৈছে তুমি তো সব জায়গাতে পৰিমেয় সংখ্যা লিখি থাকিব নোৱাৰা সো তোমাৰ ইজি হ'ব কাৰণে তোমাৰ যাতে সহজ হয় তাৰ বাবে সৰু আখৰ এটা লৈ লৈছে ইংৰাজী কিউ ওকে এতিয়া চোৱা পৰিমেয় সংখ্যা কি হয় এটা সংখ্যা r ধৰি লোৱা যিকোনো সংখ্যা r আৰু তুমি পৰিমেয় সংখ্যা বুলি ক'ব পাৰিবা যদিহে r হয় p divided by q আৰ্হিত প্ৰকাশ কৰিব পাৰা ওকে আৰু তুমি p divided by q আৰ্হিত প্ৰকাশ কৰিব পাৰা যত p আৰু q দুটা কি হ'ব লাগিব অখণ্ড সংখ্যা অখণ্ড সংখ্যা হ'বই লাগিব কিন্তু ইম্পৰ্টেন্ট হয় এটো আৰু q কি হ'ব নোৱাৰিব শূন্য হ'ব নোৱাৰিব কিন্তু কি q কিন্তু শূন্য হ'ব নোৱাৰে সেইবাবে 3 divided by 0 কি আছিলে 3 divided by 0 সংজ্ঞাবদ্ধ বিহীন মান নাছিলে হয়নে সংজ্ঞাবদ্ধ বিহীন মান আছিলে কিয় কাৰণ ইয়াতে তুমি যদি ইয়াক p divided by q ফৰ্মত লিখিব খুজা তাৰ মানে p হৈছে 3 আৰু q হৈছে 0 কিন্তু q কি হ'ব নোৱাৰে 0 হ'বলৈ নোৱাৰে নহয় ৰাইট সো তাৰ বাবে ইয়াৰ
ওকে বুজি পাইছা সো আমি গম পালো কি গম পালো পৰিমেয় সংখ্যা কি হয় এটা সংখ্যা r তুমি পৰিমেয় সংখ্যা বুলি ক'ব পাৰিবা যদি ইয়াক তুমি p ডিভাইড বাই q r ভিতৰত প্ৰকাশ কৰিব পাৰা য'ত p আৰু q হ'ব দুটা অখণ্ড সংখ্যা ওকে আৰু q কি হ'ব নোৱাৰে শূন্য হ'ব নোৱাৰে ঠিক আছে একদমে সহজ হয় হয়নে আকবাৰ আমি মনত পেলাম কি হয় পৰিমেয় সংখ্যা এটা সংখ্যা r ক তুমি পৰিমেয় সংখ্যা ক'ব পাৰিবা যদিহে ই p ডিভাইড বাই q r ভিতৰত প্ৰকাশ কৰিব পাৰা সংখ্যাটো য'ত p আৰু q দুটা কি হ'ব লাগিব অখণ্ড সংখ্যা আৰু এটা কন্ডিশন কি হয় q শূন্য হ'বলৈ নোৱাৰে ওকে একদম সহজ হয় মনত ৰাখিবৰ বাবে হয় নে নহয় ওকে সো নেক্সট কোৱেশ্চন এতিয়া কি চাব পাৰিবা এতিয়া আমি কালি আমি এনেকৈ তালিকা বনাইছিলো দেখিছিলানে এনেকৈ গোল গোল পটতে n মানে য'ত তোমাৰ স্বাভাৱিক সংখ্যাবোৰ থাকিছিলে 1 2 3 আৰু বাকিবোৰ সংখ্যা নেক্সট আমি শূন্যটো এড কৰি দিছিলো কি হৈ গৈছিলে মানে পূৰ্ণ সংখ্যা নেক্সট আমি এড কৰি দিছিলো আমাৰ নেগেটিভ সংখ্যাবোৰ মানে ঋণাত্মক সংখ্যাবোৰ ঋণাত্মক সংখ্যাবোৰ এড কৰি দিয়াৰ লগে লগে ইয়াক নাম দিছিল আৰু ই কি হৈ পৰিছিলে অখণ্ড সংখ্যা এতিয়া ইয়াৰে লগতে আমি কি এড কৰিম জানানে কি লগ লগাম কিউ লগ লগাম ঠিক আছে ইয়াক আৰু ডাঙৰ কৰি দিম ওকে সো চাও ধুনীয়াকৈ আমি বনাই পেলাই চাও ফাৰ্ষ্টত আছিলে আমাৰ স্বাভাৱিক সংখ্যা যাক আমি n এৰে চাও 1 2 3 4 5 আৰু বাকি সকলোবোৰ নম্বৰ ওকে নেক্সট কি হয় শূন্য লগাই দিও শূন্য লগালে কি হ'ব হোল নাম্বাৰস মানে পূৰ্ণ সংখ্যা ৰাইট সো নেক্সট তাৰ পিছত আমি কি কৰিছিলো আমি লগাইছিলো আমাৰ ঋণাত্মক সংখ্যাবোৰ হয়নে ঋণাত্মক অখণ্ড সংখ্যা সো -1 -2 -3 -4 -5 আৰু বান্নিকৈ বাকি সকলো মাইনাস থকা সংখ্যাবোৰ সো ইয়াক আমি নাম দিছিলো z নেক্সট আহিব মাজত থকা সংখ্যাবোৰ যেনেকৈ 1 2 -2/3 -3 -5 5/2 3/2 এবোৰ কি হয় সংখ্যা প্ৰণালী দুটা স্বাভাৱিক সংখ্যা বা দুটা অখণ্ড সংখ্যাৰ মাজত থকা সংখ্যাবোৰ হয় ওকে সো এইবোৰ হয় আমাৰ পৰিমেয় সংখ্যা ঠিক আছে সো আমি কি শিকিলো আজি চোৱাচোন ইয়াতে ইয়াৰ পৰা আমি কি লিখিব পাৰিম যে এটামান সঁচা নিচা লাগে ওকে সো আমি স্বাভাৱিক সংখ্যা চালো পূৰ্ণ সংখ্যা চালো আমি অখণ্ড সংখ্যা চালো আৰু আমি পৰিমেয় সংখ্যাও চালো এতিয়া কেইটামান সঁচা নে মিছা তোমাক প্ৰশ্ন সোধা হ'ব তুমি তাৰে উত্তৰটো ক'বলৈ লাগে ওকে পাৰিবা নহয় একদমে সহজ প্ৰশ্ন চোৱাচোন প্ৰথম প্ৰশ্নটো কি কৈছে কৈছে প্ৰতিটো স্বাভাৱিক সংখ্যা এটা পূৰ্ণ সংখ্যা মানে বাৰু প্ৰতিটো স্বাভাৱিক সংখ্যা পূৰ্ণ সংখ্যা হ'বনে ক'ব পাৰিব তোমালোকে yes এটো সঁচা হয় হয়নে স্বাভাৱিক সংখ্যাবোৰ পূৰ্ণ সংখ্যা হয় কিয় কোৱা স্বাভাৱিক সংখ্যাটো একদম ভিতৰত আছে তোমাক যদি এনেকুৱা ধৰণৰ প্ৰশ্ন দিয়ে তুমি যিমান টান পোৱা তুমি কিন্তু এই ড্ৰয়িংটো এই পিকচাৰটো বনাই ল'ব পাৰা ওকে সাইডতে ৰাফত তুমি বনাই ল'বা এনেকৈ সৰুকে বনাবা ইমান ডাঙৰকে বনাব নালাগে সো একদম ভিতৰত কি থাকে স্বাভাৱিক সংখ্যাবোৰ থাকে তাৰ মানে স্বাভাৱিক সংখ্যা পূৰ্ণ সংখ্যাও হয় স্বাভাৱিক সংখ্যা অখণ্ড সংখ্যাও হয় স্বাভাৱিক সংখ্যা কি হয় কিউ মানে পৰিমেয় সংখ্যাও হয় কিন্তু ওকে যেটো বনাই ললে তোমাৰ সহজ হ'ব তাৰ মানে এটো সঁচা হয় ওকে সো নেক্সট প্ৰশ্ন কি হয়
নেক্সট প্ৰশ্নটো কৈছে প্ৰতিটো পূৰ্ণ সংখ্যা এটা স্বাভাৱিক সংখ্যা এবাৰ উলটাটো সুধিছে হয়নে প্ৰথম প্ৰশ্নটো কি কৈছে স্বাভাৱিক সংখ্যাবোৰ পূৰ্ণ সংখ্যা হয় বুলি কৈছে এতিয়া আমাক সুধিছে প্ৰতিটো পূৰ্ণ সংখ্যা মানে উলটা পূৰ্ণ সংখ্যা স্বাভাৱিক সংখ্যা হয়নে বাচোন কি হ'ব উত্তৰ সঁচা মিছা হ'ব বাৰু প্ৰতিটো পূৰ্ণ সংখ্যা জানো স্বাভাৱিক সংখ্যা হ'ব নহয়নে কিয় নহয় কাৰণ 0 এটা পূৰ্ণ সংখ্যা হয় কিন্তু 0 জানো স্বাভাৱিক সংখ্যা হয় 0 স্বাভাৱিক সংখ্যা নহয় নহয় স্বাভাৱিক সংখ্যা 1 ৰ পৰাহে ষ্টাৰ্ট হয় হয়নে সো তাৰ বাবে কথাটো মিছা হয় ওকে 0 এটা পূৰ্ণ সংখ্যা হয় কিন্তু 0 স্বাভাৱিক সংখ্যা নহয় ওকে নেক্সট এবাৰ কি কৈছে প্ৰতিটো পৰিমেয় সংখ্যা এটা পূৰ্ণ সংখ্যা এইটো কি হ'ব সঁচানে পৰিমেয় সংখ্যাবোৰ হয় এই সংখ্যাবোৰ পৰিমেয় সংখ্যা হয় এতিয়া এই সংখ্যাবোৰ তোমাক সুধিছে পূৰ্ণ সংখ্যা হয় নেকি তোমাক সুধিছে হয় জানো এই সংখ্যাটো পূৰ্ণ সংখ্যা হয় জানো হয় নহয় তাৰ মানে এইটো কথা মিছা হয় হয়নে সংখ্যা কোন হয় 0 1 2 3 4 এই সমূহে -2/3 এটা পৰিমেয় সংখ্যা হয় হয়নে কিন্তু ই এটা পূৰ্ণ সংখ্যা নহয় ওকে ওকে সো এইটো কথা মিছা হয় নেক্সট কি কৈছে এবাৰ প্ৰতিটো অখণ্ড সংখ্যা এটা পৰিমেয় সংখ্যা এইটো কথা সঁচানে এইটো কথা সঁচা হয় ভেৰি গুড কিয় সঁচা হয় কাৰণ প্ৰতিটো অখণ্ড সংখ্যাক আমি p/q ফৰ্মত লিখিব পাৰো হয়নে p/q আৰ্হিত প্ৰকাশ কৰিব পাৰো য'ত p আৰু q দুটা অখণ্ড সংখ্যা হ'ব আৰু q শূন্য নহ'ব সেইটো আৰ্হিত আমি লিখিব পাৰো প্ৰতিটো অখণ্ড সংখ্যা আৰু তুমি কি চাব পাৰা এই পিকচাৰটো পাও হয়নে নহয় চোৱা অখণ্ড সংখ্যাটো ভিতৰত আছে আৰু পৰিমেয় সংখ্যাটো বাহিৰত আছে তাৰ মানে অখণ্ড সংখ্যাটো পৰিমেয় সংখ্যা হ'বই লাগিব হয়নে কিন্তু পৰিমেয় সংখ্যা এটা অখণ্ড সংখ্যা নহ'ব ওকে কিন্তু ভিতৰৰ হ'ব পাৰে বাহিৰৰটো ভিতৰ হ'ব নোৱাৰে তেনেকৈ অথবা ওকে তেতিয়া ইজি হ'ব ওকে সো এটা সঁচা এতিয়া চাচোন শূন্যটো বাৰু পৰিমেয় সংখ্যা হয়নে শূন্য পৰিমেয় সংখ্যা নে শূন্য বাৰু স্বাভাৱিক সংখ্যা নহয় আমি চালো হয়নে শূন্য স্বাভাৱিক সংখ্যা নহয় বাৰু কিন্তু শূন্য পৰিমেয় সংখ্যা হয়নে নহয় ইয়াক তুমি p/q আৰ্হিত প্ৰকাশ কৰিব পাৰিবানে য'ত p q অখণ্ড সংখ্যা আৰু q শূন্য নহয় তেনেকৈ তুমি কৰিব পাৰিবানে কেনেকুৱা হ'ব শূন্যক তুমি 0/1 লিখিব নোৱাৰা জানো শূন্য এটা সংখ্যা suppose তোমাক 5 দিয়া 5কো তুমি 5/1 লিখিব পাৰা suppose তোমাক 4 দিয়া আছে তেতিয়া তুমি 4কো 4/1 লিখিব পাৰা ওকে ঠিককৈ আমি কি কৰো 0/1 ৰাইট য'ত 0 কি হয় p আৰু 1 কি হয় q আৰু q = 1 q = 0 নহয় q = 1 তাৰ মানে এই কন্ডিশন য'ত p আৰু q দুটা কি হয় শূন্য এটা অখণ্ড সংখ্যা 1 এটা অখণ্ড সংখ্যা আৰু q নহয় গতিকে এই কন্ডিশন দুটা স্যাটিসফাই কৰিলে হয়নে সো তাৰ মানে কি হয় শূন্য এটা পৰিমেয় সংখ্যা হয় বুলি আমি ক'ব পাৰো হয় নে নহয় ওকে সো শূন্য এটা পৰিমেয় সংখ্যা হয়
So dear students, আজি ক্লাছটোত আমি কি কি পঢ়িলো আকৌ মনত পেলাওঁচোন প্ৰথমৰ পৰা আমি কি পঢ়িলো সংখ্যা প্ৰণালীটো শিকিলো হয়নে য'ত 1 2 3 4 5 আৰু বাকি সংখ্যাবোৰ স্বাভাৱিক সংখ্যাৰ লগত শূন্যটো লগ লগাই দিলে কি হৈ যায় পূৰ্ণ সংখ্যা যেতিয়া স্বাভাৱিক সংখ্যাবোৰৰ লগত মাইনাস 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 সিম্বল ইউজ কৰা তেতিয়া সেই সংখ্যাবোৰ যায় ঋণাত্মক অখণ্ড সংখ্যা আৰু গোটেই সংখ্যাটো ঋণাত্মক অখণ্ড সংখ্যা আৰু ধনাত্মক অখণ্ড গোটেইবোৰ লগ লগালে অখণ্ড সংখ্যা হয় ওকে 0 টু ধৰিও ঠিক আছে নেক্সট আমি কি পঢ়িলো আমি চালো যে দুটা অখণ্ড সংখ্যা বা দুটা স্বাভাৱিক সংখ্যাৰ মাজত কিছুমান নাম্বাৰস থাকে কিছুমান বেলেগ সংখ্যাবোৰ থাকে হয়নে যোৰ p ডিভাইডেড বাই q আৰহিত থাকে হয়নে p আৰু q দুটা যদি অখণ্ড সংখ্যা হয় আৰু q যদি শূন্য নহয় তেতিয়া সেই সংখ্যাবোৰক কি কোৱা হয় পৰিমেয় সংখ্যা হয়নে চালো যে স্বাভাৱিক সংখ্যা কি হয় পূৰ্ণ সংখ্যা হয় পূৰ্ণ সংখ্যা এটা কি হয় অখণ্ড সংখ্যা হয় আৰু অখণ্ড সংখ্যাসমূহ কি হয় পৰিমেয় সংখ্যা হয় গতিকে আজি পৰিমেয় সংখ্যাৰ ডেফিনিশনটো আমাৰ ক্লিয়াৰ হ'ল হয়নে ইয়াতো আমি গম পালো আকৌ আমাৰ নেক্সট উইকৰ ক্লাছটোত আমি আকৌ এটা চেপ্টাৰৰ ওপৰত অধ্যয়ন কৰিম আজিলৈ ধন্যবাদ